নমস্কাৰ অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে আৰু এটা ভাল খবৰ এইবাৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ ৩৬৭টা পোষ্ট খালী হৈছে যিসকলে লিখা-পঢ়া কৰি চাকৰি এটাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ আবেদন কৰিব কিমান টকা চেলাৰি পাব ক'ত কিমানটা জব আছে আপোনাৰ বয়স কিমান হ'ব লাগিব বা আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিলোঁ মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াতে দিছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট আছাম ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ 367 ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পোষ্ট 2 জানুৱাৰী 2024 অৰ্থাৎ এই বিজ্ঞাপনটো তেওঁলোকে 2 জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তলত তেওঁলোকে মেনশ্যন কৰিছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট অফ আছাম হেজ ৰিলিজড এ নটিফিকেশ্যন এট animalhusbandary.assam.gov in for recruitment to the post of veterinary field assistant in Guwahati, Assam. Interested candidate can apply offline on or before 12 জানুৱাৰী 2024 অৰ্থাৎ যিসকলে এই ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট চাকৰিৰ কাৰণে আবেদন কৰিব তেওঁলোকে 12 জানুৱাৰী তাৰিখৰ ভিতৰত অফলাইন আবেদন কৰি শেষ কৰিব লাগিব মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াতে দিছে এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট ভেকেঞ্চি ডিটেইলছ জানুৱাৰী 2024 অৰ্গেনাইজেশ্যন নেম এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট আছাম পোষ্ট ডিটেইলছ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট টোটেল ভেকেঞ্চি 367 অৰ্থাৎ 367টা পোষ্ট ভেকেঞ্চি আছে চেলাৰী 14,000 to 49,000 পাৰ মান্থ চেলাৰি দিব জব লোকেশ্যন গুৱাহাটী আছাম আপোনালোকৰ জবটো গুৱাহাটীতে হ'ব তাৰপিছত দিছে আপোনাৰ এপ্লাই মোড অফলাইন আপোনাৰ অফলাইন আবেদন কৰিব লাগিব আৰু তেওঁলোকে এটা অফিচিয়েল ৱেবছাইট মুকলি কৰিছে যদি আপুনি এই চাকৰিৰ কাৰণে কিবা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ৱেবছাইটত গৈ জানিব পাৰিব মই ৱেবছাইটটো এবাৰ পঢ়ি শুনাই দিছোঁ animalhusbandary.assam.gov.in মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াতে দিছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ অৰ্থাৎ আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব সেইটো মেনশ্যন কৰিছে এজ পাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট আছাম অফিচিয়েল নটিফিকেশ্যন কেণ্ডিডেট শুড হেভ কমপ্লিট 12 ফ্ৰম এনি অফ দ্য ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটিজ অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হোৱা হ'ব লাগিব তাৰপিছত দিছে এজ লিমিট এজ পাৰ দ্য এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ডেভেলপমেণ্ট আছাম ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন The candidate should have minimum age 21 years and maximum age 40 years. অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স আপোনাৰ 40 বছৰ হ'ব লাগিব তাৰপিছত দিছে এজ ৰিলেক্সেশ্যন অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপুনি এজ ৰিলেক্সেশ্যন পাই যাব যদি এছচি বা এছটি কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব অবিচি এমঅবিচি কেণ্ডিডেটৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে তাৰপিছত দিছে যে এপ্লিকেশ্যন ফি তলত মেনশ্যন কৰিছে ন এপ্লিকেশ্যন ফি আপোনাৰ কোনো ধৰণৰ ফি জমা দিব নালাগে তাৰপিছত দিছে আপোনাৰ সিলেকশ্যন প্ৰচেছ অৰ্থাৎ আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ নিৰ্বাচিত হ'ব সেইটো মেনশ্যন কৰিছে ইণ্টাৰভিউ আপোনাৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু আপুনি যদি ইণ্টাৰভিউত পাছ কৰে তেতিয়াহ'লে আপুনি এই জবটো পাই যাব তাৰপিছত মেনশ্যন কৰিছে হাউ টু এপ্লাই ফৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট জব অৰ্থাৎ আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ আবেদন কৰিব সেইটো মেনশ্যন কৰিছে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট কেন এপ্লাই অফলাইন থ্ৰু দ্য প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট দ্য এপ্লিকেণ্ট নিড টু চেণ্ড দ্য এপ্লিকেশ্যন ফৰ্ম এলং উইথ ৰিলিভেণ্ট ছেল্ফ এটেষ্টেড ডকুমেণ্ট টু দ্য ডিৰেক্টৰ অফ Animal Husbandry and Veterinary Department, Assam, Senikuti and Guwahati 781003 or before 12 January 2024 অৰ্থাৎ যিসকলে এই চাকৰিৰ কাৰণে আবেদন কৰিব তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ এই ফৰ্মটো ডাউনলোড কৰি ফৰ্মটো ফিল আপ কৰি আপোনালোকৰ যাৱতীয় ডকুমেণ্টছসমূহ ছেল্ফ এটেষ্টেড কৰি ইয়াত মেনশ্যন কৰা অফিচত আপোনালোকে 12 জানুৱাৰী তাৰিখৰ ভিতৰত পঠাব লাগিব